চ্যানেলত স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ আমাৰ বিজ্ঞানৰ পাঠ 8 অনুশীলনৰ লগতে পাঠৰ ভিতৰত প্ৰশ্ন উত্তৰ আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়া। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ প্ৰশ্ন হৈছে তলৰ উত্তৰটো বাছি উলিওৱা। এক নম্বৰ প্ৰশ্ন তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়? ABC চাৰিটা দিয়া থাকিব, ABCD তোমালোকে যিটো শুদ্ধ হ'ব ইয়াৰ উত্তৰটো লিখিবা। ইয়াৰ উত্তৰটো হ'ব বি চাইকেল। 3 নম্বৰ প্ৰশ্ন বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন? ইয়াৰ উত্তৰ লিখিবা অপশ্যন ডি পানী। 3 নম্বৰ প্ৰশ্ন মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে? ইয়াৰ উত্তৰ লিখিব অপশ্যন এ ফান। 4 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়তে থাকিব পাৰে? ইয়াৰ উত্তৰ লিখিব অপশ্যন বি ভেকুলী। 5 নম্বৰ প্ৰশ্ন তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়? ইয়াৰ উত্তৰ লিখিবা অপশ্যন চি লাজুকী লতা। 6 নম্বৰ প্ৰশ্ন মহে ক'ত কণী পাৰে? উত্তৰ লিখিবা অপশ্যন এ বন্ধ পানীত। 7 নম্বৰ প্ৰশ্ন লালুকিৰ গাত তলৰ কোনটো দেখা যায়? উত্তৰ লিখিবা অপশ্যন বি নেজ আৰু জলক্লম। 8 নম্বৰ প্ৰশ্ন এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। উত্তৰ লিখিবা এ স্তম্ভ আৰু বি স্তম্ভ। এ ফুল ফুলা। উত্তৰ লিখিবা উদ্ভিদৰ চলন। ৰেচন 2 নম্বৰ লিখিবা গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। কাণ্ড ওপৰলৈ বাঢ়ে। শ্বাস প্ৰশ্বাস দেহৰ ভিতৰত আৰু বাহিৰলৈ বায়ুৰ আদান প্ৰদান। দহ নম্বৰ প্ৰশ্ন হ'ল ভেকুলীৰ জীৱন চক্ৰত পোৱা স্তৰসমূহ শুদ্ধ ক্ৰমত লিখা। উত্তৰ লিখিবা কণী, লালুকি, পোৱালি, ভেকুলী আৰু ভেকুলী। 11 নম্বৰ প্ৰশ্ন পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয়? হাঁওফাঁও নে জলক্লম? ইয়াৰ উত্তৰ লিখিবা পূৰ্ণাংগ ভেকুলীয়ে হাঁওফাঁও আৰু ইয়াৰ তিঠা ছালৰ সহায়ত উশাহ নিশাহ লয়। 12 নম্বৰ প্ৰশ্ন জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য কি কি? উত্তৰ লিখিবা জীৱসমূহৰ মূল 3টা বৈশিষ্ট্য হ'ল সকলো 1 নম্বৰ সকলো জীৱই আহাৰ গ্ৰহণ কৰে। 2 নম্বৰ জীৱৰ বৃদ্ধি হয় আৰু 3 নম্বৰ জীৱই বংশ বৃদ্ধি কৰে। 13 নম্বৰ প্ৰশ্ন পশু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক চোৰ বুলি গণ্য কৰা হয় কিয়? উত্তৰ লিখিবা কাৰণ গাড়ী নিজে লৰচৰ কৰিব নোৱাৰে। গাড়ীৰ কোনো বৃদ্ধি নহয় আৰু ই নিজৰ দৰে আন এখন গাড়ীৰ জন্ম দিব নোৱাৰে। 14 নম্বৰ প্ৰশ্ন হৈছে জীৱৰ বাবে বংশ বৃদ্ধিৰ কিয় প্ৰয়োজন? উত্তৰ লিখিবা পৃথিৱীত নিজৰ অস্তিত্ব টিকাই ৰাখিবলৈ আৰু পৃথিৱীৰ পৰা যাতে নিজৰ প্ৰজাতিটো বিলুপ্তি হৈ নাযায় তাৰ বাবে জীৱৰ বংশ বৃদ্ধিৰ প্ৰয়োজন। তাৰপিছত 15 নম্বৰ প্ৰশ্ন হ'ল ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন
দশাসমূহৰ নাম লিখা। তল লিখিবা ভেকুলী জীৱন চক্ৰসমূহ হ'ল এক নম্বৰ কণী, লালুকি, পিছফালৰ পৰি ওলোৱা লালুকি, পোৱালী ভেকুলী আৰু পূৰ্ণাংগ ভেকুলী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ' তোমালোকৰ ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।